আমাৰ সংগী কোনো নাই, আমাৰ আপোন কোনো নাই। মই মোৰ নিজৰ বন্ধু, আপুনি আপোনা বন্ধু, আপুনি আপোনা শত্ৰু। আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুয় নষ্ট। মন কৰিছেনে? যি মানুহে হৰিক নভজে তেওঁ নিজেই নিজৰ নষ্ট হয় বোলে। হৰিক ভজি আপোনাৰ বতাৰে। যে বোপায়ো এইকাৰণে হৰিক ভজনা কৰিব লাগে যে তই হৰিক ভজনা কৰিলে কেইটামান কথা। ই ৰাম নমো নমো পৰম মংগল লক্ষীপতি, অজ্ঞানীৰ জ্ঞানদাতা, অগতিৰ অগতি, যাহাৰ সেৱাতৰে দুৰ্ঘোৰ সংসাৰ, কৰো প্ৰণিপাত কোটি কোটি নমস্কাৰ। আমি যে যিজন পৰমেশ্বৰ ভগৱন্তক আৰাধনা কৰোঁ, সেই জগতৰ ঈশ্বৰজন হৈছে জগত মাতৃ আই লক্ষীৰ পতি, জগত মাতৃ আই লক্ষীৰ স্বামী। জগত মাতৃ আই লক্ষীৰ স্বামী সদায় ভকত বৎসল। আমি যদি অজ্ঞানী হৈও সংসাৰত জন্ম লৈছোঁ, আমি জ্ঞানৰ ভাণ্ডাৰটো ল'বলৈ হ'লে ঈশ্বৰক ভজিবই লাগিব, ঈশ্বৰক ভজিবই লাগিব। কাৰণ ঈশ্বৰৰ কৃপা কৰোণা দয়াৰ বাদে এই সংসাৰত জীৱবিলাক দূৰৰে কথা, গছৰ পাত এখিলাও লৰচৰ নহয়। মাধৱ পুৰুষে সেইকাৰণে ইমান ধুনীয়া দিহা ঘোষা এষাৰ দিলে, গালে গাই থাকিবলৈ মন যায়। দিয়ক এবাৰ গাওঁ। হে ৰাম করুণাময় রাম করুণাময়, করিও কিবা যেন উচিত। সকলোৱে চাপৰে বজাওক। হে ৰাম করুণাময় রাম করুণাময়, করিও কিবা যেন উচিত। হে রাম তুমি হে রাম কিবা ৰখৰ নিধি, তোমাৰ কৃপা বিনে নাহি যে সিদ্ধি। করুণাময় ৰাম করুণাময়, করিও কিবা যেন উচিত। হে ৰাম তোমাৰ কৃপাকে কৰিছোঁ আশ, অৰুণ পদ তলে দিও গবাই। করুণাময় রাম করুণাময়, করিও
বন্ধু করুণাময় রাম করুণাময় কৰিও কিবা যেন উচিত হে ৰাম তোমাৰ কিবা লেখে আমাৰ পতি কহয় মাধৱ মোৰ কমতি করুণাময় রাম করুণাময় কৰিও কিবা যেন উচিত হয় কৰিও কিবা যেন উচিত ঈশ্বৰৰ কৃপা কৰোণা পাবলৈ হ'লে ঈশ্বৰকে ভজিব লাগিব। তাৰ বাদে বেলেগত ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি নাপায় দেই। কাশী গয়া বৃন্দাবনত আপুনি মই যদি ঈশ্বৰৰ কৃপা কৰোণা বিচাৰি যাওঁ গুৰুজনাৰ মতে নেপাওঁ বুলি কৈছে। আমাৰ জনপ্ৰবাদ এটা আছে, অ হে ৰমন নালাগে যাবলৈ কাশী বৃন্দাবন, বৃন্দাবনত কৃষ্ণ নাই মোহন বাহিল ভকতৰ মাজতে আছে হিৰৈ, ভকতৰ মাজতে আছে হিৰৈ। জগতৰ ঈশ্বৰ কৃষ্ণই বৃন্দাবন মথুৰাত নাই। ক'ত থাকে? য'ত ভকত থাকে, য'ত ভগৱন্তক আবাহন কৰা হয় সেই ঠাইতে ভগৱন্ত থাকেহি। গতিকে ভগৱন্তক আবাহন কৰা নিৰ্মল স্থানৰ সম্ভেদ পালে আপুনি মই যাব লাগে। এতিয়া যে কালিপক্ষী চিনেমা এখন ওলালে, ৰৈ ৰৈ বিনালে, আপোনাক মোক কোনোবাই তামোল পাণ দি মাতিছিল নি? কোনেও তামোল পাণ দি মাতা নাই। আমি শুনিছোঁ, দৌৰি গৈ চাইছোঁ। ঠিক তেনেকৈ আমি যেনেকৈ মনত আনন্দ এটা লাভিলোঁ সেইখন চোৱাৰ কাৰণে, তদ্ৰূপ ভগৱন্তৰ অনুষ্ঠান ইয়াত হৈছে বুলি গম পাই আজিৰ পৰা মোলৈ ফোন কৰোঁতেই 3 মাহমান হ'ল। গতিকে সেই অনুপাতে আজি আমাৰ ইয়াত যথেষ্ট ভকত বৈষ্ণৱ হ'ব লাগিছিল। কিন্তু ঈশ্বৰৰ কৰোণা কৃপা ল'বলৈ সকলোৱে নিবিচাৰে। বুজি পাইছেনে? গতিকে যিসকল ব্যক্তিয়ে পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা কৰোণা লাভ কৰিছে সেইসকল ব্যক্তিয়ে এই সংসাৰতো স্বৰ্গ সুখ লাভ কৰিব। স্বৰ্গ বুলি বেলেগ এডোখৰ ঠাই নাই দেই। সেই ওপৰৰ ফালে স্বৰ্গ বুলি ক'লে আমি চাওঁ, পতাল বুলিলে তলৰ ফালে চাওঁ নহয়নে? তলৰ ফালে চোৱা মানে কি? অধোগতি, নৰক। ওপৰৰ ফালে চোৱা স্বৰ্গ মানে কি? আনন্দ, সমৃদ্ধি। গতিকে স্বৰ্গীয় সুখ যদি তুমি ল'ম বুলি ভাবিছা বন্ধু, জীৱনত সন্তৰ সংগলৈ আহিব লাগিব আৰু হৰি কথা শুনিব লাগিব। স্বৰ্গীয় সুখ কোনেও কাকো দিব নোৱাৰে। আত্মসন্তুষ্টিয়েই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰ্গীয় সুখ। আত্মসন্তুষ্টিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ সুখ। আত্মীয় সন্তুষ্টিৰ অবিহনে মানুহবিলাক পংগু। সমাজত 2 প্ৰকাৰৰ পংগু মানুহ আছে। এক প্ৰকাৰৰ পংগু হৈছে শাৰীৰিক পংগু মানুহক আপুনি মই সহায় কৰি আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। আৰু এক প্ৰকাৰৰ পংগু মানুহ হৈছে মানসিক পংগু মানুহক মানুহে চিনি নাপায়। ধুনীয়া পোছাক পিন্ধা, নামি দামী গাড়ী লোৱা মানুহজনৰো মানসিক পংগু হ'ব পাৰে। আৰু আজিৰ সমাজখনত মানসিক পংগু মানুহৰ কাৰণেই সমাজখন বিশৃংখল হৈ গৈছে। কোনে জানে আপোনাৰ মোৰ সন্তানো কিজানি মানসিক পংগু ভুগি আছে।
গতিকে এই মানসিক পংগু নিৰ্মূল কৰিবলৈ হ'লে সৎ কৰ্ম, সৎ চিন্তা, সৎ সং, সৎ আলাপ এইবিলাকেই হৈছে তাৰ ঔষধ। আজি আমাৰ মাজত অত্যন্ত ভয় লগা গোপন শত্ৰু এটা আহি উপস্থিত হৈছেহি, যাক আমি যদি চিনি নথওঁ তেতিয়াহ'লে সি আমাৰ দেৱাল ভাঙি ভিতৰলৈ সোমাই আহিছেই। বহুতৰ বৰঘৰৰ ভিতৰত সেই গোপন শত্ৰুৱে ইতিমধ্যে বাস লৈছেহি। আমি যাক আপোন বুলি ভাবিছোঁ, যাক লৈ পেলাই আমাৰ জীৱন উচৰ্গা কৰিছোঁ, সিয়েই হৈছে আমাৰ মৰমৰ সন্তানসকল। সি ল'ৰাই হওক, ছোৱালীয়ে হওক। কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ অনিষ্ট হোৱাটো নিবিচাৰে। এজন পিতৃ, এগৰাকী মাতৃয়ে আটাইতকৈ দুখ সেইদিনা অনুভৱ কৰে যিদিনাখন নিজৰ সন্তান বিনষ্ট হয়। কিন্তু সেই বিনষ্ট সন্তান আজি আমাৰ সমাজখনত দিনক দিনে বাঢ়িবলৈ ধৰিছে। ইয়াৰ মূল কাৰণটো হৈছে সংযমহীনতা, আত্মনিয়ন্ত্ৰণৰ অভাৱ। আত্মনিয়ন্ত্ৰণৰ অভাৱ, সংযমহীনতা ক'ৰ পৰা উদয় হয়? খুব গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়ে যদি অধিক আলোচনা কৰিব লাগে, আমি অধিক আলোচনা কৰিবলৈ সাজু আছোঁ। কাৰণ আমাৰ অনুজসকলক ভাল কৰাটো আমাৰ কৰ্তব্য। মোৰ ভাতৃপ্ৰতিম সমাজখনক ভাল কৰাটো মোৰ কৰ্তব্য। মোৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লোৱাটো মোৰ কৰ্তব্য। এই সমাজ ধ্বংস কৰিব পৰা, পংগু সৃষ্টি কৰিব পৰা যিটো বৰবিষ, সেই বৰবিষ আমাৰ মাজত অভক্ষ্য ভক্ষণৰ দ্বাৰাই প্ৰৱেশ কৰিছে। ৰাগিয়াল বস্তুৰ দ্বাৰাই ই আমাৰ ঘৰখনৰ মেৰ পেকত সোমাই গৈছে। অভক্ষ্য ভক্ষণৰ দ্বাৰাই, অৰ্থাৎ ৰাগিয়াল বস্তুৰ প্ৰতি যুৱতীসকল বা সচেতন মানুহবিলাক যদি সচেতন হৈ নাথাকে, ৰাগিয়াল বস্তুৰ প্ৰভাৱত আমাৰ এই মন মগজুৰ স্নায়ুকোষৰ চুলিৰ দৰে সৰু সৰু হীৰা উপহীৰাৰে গঠিত এই স্নায়ুকোষবিলাক ৰাগিয়াল বস্তুৰ প্ৰভাৱত দুৰ্বল হৈ যায়। কম বেছি পৰিমাণে আমি সকলোৱে বিজ্ঞানৰ লগত জড়িত, পঢ়া শুনাৰ লগত আমি সকলোৱে কম বেছি পৰিমাণে জড়িত। এই হীৰা উপহীৰাবিলাক যেতিয়া ৰাগিয়াল বস্তুৰ প্ৰভাৱত ই দুৰ্বল হৈ যায়, ইয়াৰ চিন্তা শক্তি, ইয়াৰ স্থিৰতাটো নাইকিয়া হৈ যায়, যাৰ কাৰণে ভাল বুলি ভাবিও সেই ভালটোৰ কামৰ প্ৰতি আসক্তি কমি যায়। কোনে নাজানে মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি, কিন্তু মা দেউতাক শ্ৰদ্ধা কৰিব লাগে বুলি জানিও সেই শ্ৰদ্ধাৰ পৰা আজি যে সন্তানে আঁতৰি আছে, ইয়াৰ মূল কাৰণটো হৈছে মানসিক পংগু। আৰু এই মানসিক পংগু যদি আমি নিৰ্মূল কৰিব নোৱাৰোঁ, আমি কিন্তু কান্দি কান্দি সংসাৰত জীয়াই থাকিব লাগিব। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিলে যে সমগ্ৰ মানৱ জাতিক যদি আমি মানসিক পংগুৰ পৰা উদ্ধাৰ কৰিবলৈ হয়, তেতিয়াহ'লে আমি এই যুৱাৱস্থাতেই ভকতৰ সং ল'ব লাগিব, সাধুৰ সং ল'ব লাগিব, ঈশ্বৰৰ কথা পাতিব লাগিব, ঈশ্বৰক উপাসনা কৰিব লাগিব। ঈশ্বৰক উপাসনা নকৰিলে, সাধুৰ সং নল'লে যিমান ডিগ্ৰীধাৰী ব্যক্তি হ'লেও এদিন মানসিক পংগুৰ গৰাকী হ'ব। গতিকে সময় থাকোঁতেই সময়ৰ কাম কৰাটো যেনেকৈ বুদ্ধিমানৰ কৰ্তব্য, তদ্ৰূপ আমি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক যদি পুৱা গধূলি অন্ততঃ দেখুৱাই পেলাই নকৰিলেও মনৰ হৃদয়ৰ পৰা যদি ঈশ্বৰক উপাসনা কৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ সেই খেলি মেলি ভাৱনাবিলাকে আমাক আক্ৰমণ কৰিবহি নোৱাৰিব। আৰু মনটো যদি সুন্দৰ হৈ থাকে, সুন্দৰ মনৰ অধিকাৰী মানুহক
কাল ধুমুহাই কেতিয়াও আমনি কৰিবহি নোৱাৰে। তুমি অকলশৰে লগ পাইছা বুলি সেই সুৰক্ষী গাভৰুগৰাকীক তুমি সেই সময়ত তুমি নিজৰ ভগ্নীৰ দৰে মনলৈ তুমি জ্ঞান কৰা বন্ধু। এই চেতনাবোধটো জাগি উঠিব। তুমি সিংহৰ দৰে তাক প্ৰয়োগ কৰা ভাৱনাটো সেই সময়ত তোমাৰ মনলৈ কেতিয়াও নাহে। এগৰাকী সুৰক্ষী গাভৰুক তুমি নিৰ্জন স্থানত অকলশৰে পাওঁতে তোমাৰ মনটো সিংহৰ দৰে গৰজি কেতিয়া উঠিব? যেতিয়া তুমি মানসিকভাৱে পংগু হ'বা। আৰু আজি আমাৰ সমাজখন তেনেকুৱা হৈছে। সেই সময়ত চেতনাবোধ, আত্মসংযম, সেই সংযমশীল হ'ব লাগিব। সংযমশীল শক্তিটো ক'ৰ পৰা আহিব? পবিত্ৰ ভাৱনাৰ পৰা। A² + B² কি? মই যদি ঈশ্বৰ উপাসনা কৰি থৈছোঁ, তেতিয়াহ'লে সেই চেতনাবোধটো মোৰ মনলৈ আহিব। সেই মোৰ ভণ্টি তুল্য ভণ্টিজনীৰ লগত মই কেনেকুৱা নিৰাপত্তা দিব লাগে। মোৰ দেউতা তুল্য দেউতাৰ মানুহজনক আজি মোৰ ওচৰত অকণমান আশ্ৰয় বিচাৰিছে, মই আশ্ৰয় দিয়াটো মোৰ কৰ্তব্য। মোৰ মাতৃতুল্য মানুহগৰাকীক মই মাতৃ দৃষ্টিৰে চাব লাগিব। সেই চেতনাবোধটো তেতিয়া সেই মানুহজনৰ জাগৃত হ'ব। আৰু এই ভাৱনাটো অকল আপোনাৰ মোৰ হ'লে নহ'ব। ওলাই দেখিবি যাক, শত্ৰু নাভাবিবি তাক। সমগ্ৰ মানৱ জাতিয়ে যদি এই পবিত্ৰ মনৰ গৰাকী হয়, তেতিয়াহ'লে এই বিশ্ব ব্ৰহ্মাণ্ডতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিব বুলি এই মহাভাগৱত শাস্ত্ৰই আমাৰ জীৱসকলক এই বাণীবিলাক বুজাইছে। আৰু এই কথাখিনিকে খুব সুন্দৰকৈ মৈত্ৰেয়ীয়ে বিদুৰৰ আগত কৈ আছে। এই উদাহৰণবিলাকে আমাক সংযমশীল হ'বলৈ শিকায়। এই উদাহৰণবিলাকে আমাক মনটো স্থিৰ কৰিবলৈ শিকায়। এই উদাহৰণবিলাকে আমাক ভাৱনাবিলাক দৃঢ় কৰিবলৈ শিকায়। আমাৰ সংগী কোনো নাই, আমাৰ আপোন কোনো নাই। মই মোৰ নিজৰ বন্ধু, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভজিনৰে আপুনি হুয় নষ্ট। মন কৰিছেনে? যি মানুহে হৰিক নভজে তেওঁ নিজেই নিজৰ নষ্ট হয় বোলে। হৰিক ভজি আপোনাৰ বতাৰে। যে বোপায়ো এইকাৰণে হৰিক ভজনা কৰিব লাগে যে তই হৰিক ভজনা কৰিলে তোৰ জীৱনটো উন্নতি হ'ব। নাই আজি তোৰ সংগী নাওখনি অকলে বা, নাই আজি কাৰো সঁহাৰি যিমান পাৰ আগুৱাই যা। বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, নিবিলাবি হঠাৎ তোৰ যৌৱন তই নিজ কৰি ৰাখিবি সংযম। এই যিটো সংযম শক্তি, এই যিটো সংযম সম্পদ, এই যিটো সংযম আয়ত্ত কৰা কৌশল, ই সাধুৰ সংগৰ দ্বাৰাইহে উদ্ভৱ